নমস্কাৰ। মোৰ নাম বিবেক নেওপানে। মই আপোনাবিলাকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে কিবা এখন গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। যদি আপোনাবিলাকে আসাম পুলিচৰ অনলাইন ফৰ্ম ফিল আপ কৰিছে, তেনেহ'লে বহুত ইম্পৰ্টেণ্ট কথা আপোনাৰবিলাকক লৈ আহিছোঁ। এইটো আপোনাৰ কাৰণেহে এইটো ভিডিঅ'। মই বিবেক নেওপানে আৰু মোৰ চেনেল নাম হৈছে ভিলেজৰ বয়। যদি ময়ো গাঁৱৰে মানুহ, যদি আপোনাৰবিলাকৰ ভিডিঅ'টো খুবেই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষকৈ এইটোৱে ক'ব বিচাৰিছোঁ, মই আসাম পুলিচৰ অনলাইন কৰোঁ, মই আসাম পুলিচৰ অনলাইন কৰিছোঁ। এইটোৱে এখন ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কথা শুনি কৈ যাওঁ, যদি আপোনাৰবিলাকে লং জাম্প ইম্প্ৰুভ হোৱা নাই, ৰানিং ইম্প্ৰুভ হোৱা নাই, তেনেহ'লে আপোনালোকক বিশেষ এইটো আপোনালোকৰ বাবে। আৰু মই এইখিনি কথা কৈ যাম যাতে আপোনাৰবিলাকক বহুত ভাল লাগে। আৰু বিশেষকৈ মই মুখেৰে ক'লেতো নহ'ব, ৰানিং আৰু লং জাম্প ইম্প্ৰুভ নহ'ব। মই এখন দুখন কথাখিনিয়ে কৈ যাম। আৰু যদি আপোনাৰবিলাকৰ লং জাম্প ইম্প্ৰুভ লাগে, তেনেহ'লে ৰানিং ইম্প্ৰুভ হ'ব লাগিব। যদি আপুনি 12 মিনিট, 12.5 মিনিট, 12 মিনিটৰ আশে পাশে আগে পিছে যদি আপোনাৰবিলাকে ৰানিং 3200 মিটাৰটো মাৰে, তেনেহ'লে আপোনাৰ খুব ভাল লং জাম্প ইম্প্ৰুভ হৈ যাব। যদি আপুনি 13 মিনিট আছে, 13 মিনিট যদি আপোনাৰবিলাকৰ 3200 মিটাৰ আপোনাৰবিলাক সদায় টাইমিঙত মাৰে, তেনেহ'লে আপুনি নিশ্চিন্ত মনে 12 মিনিট বা 12.5 ওচৰে পাজৰে আনিব লাগে ৰানিং। তেতিয়াহে আপোনাৰ লং জাম্প ইম্পৰ্টেণ্ট আৰু লং জাম্প ইনক্ৰিজ হ'ব। তেতিয়াহে আপোনাৰবিলাকক ৰানিং স্পীড হ'লেহে লং জাম্প ভাল হ'ব। আৰু বেছিক কথাটো হৈছে, যদি আপুনি 50 আৰু 65ৰ ওচৰে পাজৰে আছে, তেনেহ'লে বহুত ভাল কথা। ৰানিং ইম্প্ৰুভ হোৱাৰ লগে লগে লং জাম্প ইম্প্ৰুভ হৈ যাব। আৰু বহুতে ইউটিউবাৰ কৈ থাকে, যদিহে লং জাম্প ইম্প্ৰুভ কৰিব আছে জানে এইটো এক্সাৰচাইজ কৰক, সেইটো এক্সাৰচাইজ কৰক। এইখিনি কথা একদম বেয়া কথা, হ'বই নোৱাৰে। যদি আপুনি লং জাম্প আৰু ৰানিঙৰ লগতে লং জাম্প ইম্প্ৰুভ কৰে, তেনেহ'লে আপোনাৰ ৰানিংটো 12 মিনিটৰ ওচৰে পাজৰে হ'বই লাগিব, তেতিয়াহে আপোনাৰ লং জাম্প ইম্প্ৰুভ হ'ব। মই শিকাম আপোনালোকক লং জাম্প কেনেকৈ ইম্প্ৰুভ কৰিব লাগে বুলি। যদি আপোনাৰবিলাকৰ ভিডিঅ' ভাল লাগে, তেনেহ'লে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু আগন্তুক দিনত মই এনেকৈ ভিডিঅ' লৈ আহিম। 10 ডেইজ মান আপোনাৰবিলাকক মই এখন ভিডিঅ'ৰ জৰিয়তে লং জাম্পৰ টিপছ দিম, আপোনাৰবিলাকে চাই থাকিব। যদি আপোনাৰবিলাকে এপ্লাই কৰা নাই, তেনেহ'লে সোনকালে গৈ কৰিব, নহ'লে ছাৰ্ভাৰখন ডাউন হৈ যাব। থেংক ইউ। ইমানেই আছিলে।